ড্রাগস মুক্ত সমাজ গঢ়িম, ড্রাগস মুক্ত ৰাজ্য কৰিম, ড্রাগস মুক্ত ভাৰত গঢ়িম। মাখি বন্ধু হয়নে? মাখি বন্ধু তে তোমালোকে ভাল বন্ধু ৰাখিবা নে মাখি বন্ধু ৰাখিবা? মই এতিয়ালৈকে যিমান গালি শুনিছো, বেয়া শুনিছো, মোৰ বিষয়ে যিমান দুৰ্নাম কৰিছে, বেয়া ঠাইত কৈছে, মোৰ যিমান বিৰুদ্ধাচৰণ কৰিছে, চবে কি কৰিছে? মোৰ নিজৰ বন্ধু, ঘনিষ্ঠ বন্ধুৱে কৰিছে। তো মোৰ প্ৰকৃত বন্ধু কি হোৱা উচিত? কিতাপ। কি হোৱা উচিত? কিতাপ। তোমালোকে কোনে কোনে এতিয়ালৈকে বাহিৰা কিতাপ পঢ়িছা? কোনে কোনে পঢ়িছা? হাতে না। কোনে কোনে বাহিৰা কিতাপ পঢ়িছা? কোনে কোনে পেপাৰ পঢ়িছা? পেপাৰ পঢ়া কিতাপ কিয় হোৱা? হাতে না। পেপাৰ পঢ়িছা? কোনে পেপাৰ পঢ়াই নাই? পেপাৰ পঢ়া নাই? এতিয়াৰ পৰা তোমালোকে ঘৰত গৈ ক'বা যে প্ৰত্যেক মংগলবাৰে এই মংগলবৰীয়া বজাৰৰ পৰা ইমান ডাঙৰ জিলাপি টুকুৰাটো অনাৰ সলনি কিতাপৰ দোকানৰ পৰা এটা সৰু আলোচনী হ'লেও আনিব। সংগতি ৰাখি এখন সজাগতা সভা আহ্বান কৰিছিলোঁ। আমি ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ উদ্যোগত যি নাচামুক্ত ভাৰত গঢ়াৰ কাৰণে যি অভিযান আৰম্ভ কৰিছে, তাৰ অংশস্বৰূপে আমি আমাৰ প্ৰয়াগ গোষ্ঠীক আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু প্ৰয়াগ গোষ্ঠীৰ পৰিচালন সঞ্চালক আনোৱাৰ হুছেইন ডাঙৰীয়াই আমাৰ বিদ্যালয়ত আহি ছাত্ৰ ছাত্ৰীসকলৰ আগত যি ধঁপাতমুক্ত সমাজ গঢ়াৰ কাৰণে, ধঁপাতমুক্ত বিদ্যালয় গঢ়াৰ কাৰণে, ধঁপাতমুক্ত ভাৰত গঢ়াৰ কাৰণে বা মাদক দ্ৰব্য বৰ্জন কৰাৰ কাৰণে বা ইয়াৰ ভয়াৱহতা কি, ড্ৰাগছ সেৱন কৰাৰ ফলত আমাৰ জীৱনটো কেনেকৈ ভয়াৱহতাৰ ফালে গতি কৰে, এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ আগত তেখেতে সুন্দৰ এক বক্তব্য প্ৰদান কৰিলে আৰু তেখেতক শপত গ্ৰহণ কৰালে। ছাত্ৰ ছাত্ৰীসকলে সংকল্প ল'লে আজিৰ পৰা তেওঁলোকৰ নিজে নিজৰ পৰিয়ালটোক ধঁপাতমুক্ত কৰিব, তেওঁলোকে নিজে ধঁপাতমুক্ত হ'ব, তেওঁলোকৰ পৰিয়ালটোকো কৰিব, সমাজখন কৰিব। এনেকৈ সমগ্ৰ দেশৰ পৰা ধঁপাতমুক্ত কৰাৰ কাৰণে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আজি এক সংকল্প ল'লে। তেওঁলোকে ইয়াৰ এক অংশীদাৰী হ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2020 চনৰ আগষ্ট মাহ 15 আগষ্টত যি এক প্ৰতিশ্ৰুতি লৈ আগবাঢ়িছে গোটেই ভাৰতবৰ্ষখনক ধঁপাতমুক্ত কৰিবৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ সকলো নাগৰিকে যাতে সুস্বাস্থ্যৱান হৈ জীয়াই থাকিব পাৰে। আৰু যিহেতু ডেকাসকলৰ মাজত এই প্ৰৱণতাটো অধিক বৃদ্ধি পাইছে আৰু যুৱশক্তি হ'ল ভাৰতৰ মূল শক্তি। যুৱকসকল যদি স্বাস্থ্যৱান নাথাকে, যুৱকসকলে যদি স্বাস্থ্য ধ্বংস হয়, তেওঁলোকৰ যদি নিচাযুক্ত বস্তু সেৱন কৰে, তেনেহ'লে আমাৰ দেশখন উন্নতিৰ ফালে আগবাঢ়ি যাব নোৱাৰিব। এই উদ্দেশ্য লৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ প্ৰয়াগ গোষ্ঠীৰ নেতৃবৃন্দ। তেওঁলোকে আমাৰ মাজত আহি ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি এখন সজাগতা সভা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ ভয়াৱহতা সম্পৰ্কে, ধঁপাতজাতীয় বস্তু, মাদকজাতীয় বস্তু, ড্ৰাগজাতীয় বস্তুৰ ওপৰত, দ্ৰব্যৰ ওপৰত যি তেওঁলোকে সাৰুৱা বক্তব্য দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি অভিভাৱক ড্ৰাগছ সেৱনটো বন্ধ কৰিব লাগিব। আৰু এই ড্ৰাগছ সেৱনটো কেতিয়াৰ পৰা আৰম্ভ হয়? আমাৰ এই সৰু কালৰ পৰা আৰম্ভ হয়। প্ৰথমতে কি খায়? তামোল, তাৰপিছত কি খাব? কেপি, তাৰপিছত কি খাব? চিগাৰেট, তাৰপিছত লাহে 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 মদ, ভাং, চব কিছু খাই ৰাস্তাত কি লগাই দিব? ড্ৰাগছ। তো আমি আমাৰ পৰিয়ালটো নিচামুক্ত পৰিয়াল হিচাপে গঢ়ি তুলিম নে? নিচামুক্ত পৰিয়াল হিচাপে গঢ়ি তুলিম। ঠিক আছে? আমাৰ মূল কথা হ'ল এইটোৱেই যে আমাৰ প্ৰত্যেকৰে, মই নিজে নিচা জাতীয় বস্তু নাখাওঁ আৰু মোৰ কোনো পৰিয়ালত নিচা জাতীয় সামগ্ৰী সেৱন কৰিবলৈ নিদিম। তেখেতে নিচামুক্ত ভাৰত গঢ়াৰ অভিযানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ ভালেখিনি পৰামৰ্শ আগবঢ়ালে। মই ভাবোঁ তেখেতে ধঁপাতযুক্ত দ্ৰব্য, মাদক দ্ৰব্য, ড্ৰাগছ দ্ৰব্য এইবিলাকৰ ওপৰত যি ইয়াৰ আমি সেৱনৰ ফলত যে আমাৰ জীৱনটো এক ভয়ংকৰ ফালে গতি কৰে, তাৰ যি ভয়াৱহতা এই সম্পৰ্কে বিস্তৃত ভাগত ৰাখিলে। আৰু ছাত্ৰ ছাত্ৰীসকলে নিজকে ড্ৰাগছ মুক্ত, মাদক দ্ৰব্য মুক্ত, ধঁপাত মুক্ত কৰিবৰ কাৰণে আৰু পৰিয়ালটোক আমি ধঁপাত মুক্ত কৰিবৰ কাৰণে, আমাৰ বিদ্যালয়খন, সমাজখন ধঁপাত মুক্ত কৰিবৰ কাৰণে যি পৰামৰ্শ আগবঢ়ালে, সঁচাকৈয়ে তেখেতৰ এই সাৰুৱা ভাষণে যথেষ্ট আমি উপকৃত হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও উপকৃত হ'ব। আৰু এই কথাসমূহ ছাত্ৰ ছাত্ৰীসকলে নিজে পালন কৰাৰ লগতে নিজৰ পৰিয়ালখনলৈ লৈ যাব লাগিব, সমাজখনলৈ লৈ যাব লাগিব। আমি এনেকৈ আমাৰ সমাজখন, আমাৰ পৰিয়ালখন, আমাৰ ৰাজ্যখন, আমি গোটেই ভাৰতবৰ্ষখন আমি নিচামুক্ত কৰিব লাগিব। আৰু এই নিচামুক্ত অভিযানৰ লগত আমি নিজকে যাতে অংশীদাৰ কৰি ৰাখিব পাৰোঁ, এইখিনি কথা মই তোমালোকক কৰোঁ। প্ৰায় দৃষ্টিয়ে এই ধৰণৰ সভা আমাৰ এই বিদ্যালয়ত
পোৱাটো মই অতি শলাগ লৈছোঁ। ভাল পদক্ষেপ হৈছে এইকাৰণে যে আজি যি উঠি অহা যুৱচাম তাৰ লগতে স্কুলৰ বিদ্যাৰ্থীসকল বিভিন্ন নচাযুক্ত হৈ আছে। তোমালোকে বহুতেই নাজানা, তোমালোকে যিবিলাক সেৱন কৰা এই পেপি, গুটকা, চিতল বহুতেই সেৱন কৰে। মই দোকানীবিলাকে আমি এবাৰ